নমস্কাৰ সকলোকে। তাই আমাৰ আজি কিবা এটা বনাইছে, চাবচোন দেই কি বনাইছে। এনেই থাকে, তাকে পেঞ্চিল এডাল দি দিওঁ আৰু বহী এখন দি এইবোৰ কৈ থাকে। তাই বনাইছে, চাব ইয়াতে নিজে নিজে। মই একো কোৱা নাই, মনে মনে ৰখি আছোঁ তাই কি বনাই চাইছোঁ। তাই বনাইছে সেয়া। মানুহ বোলে এনেকৈহে বনায়। তাই নিজে গান গাই কিবা কিবি মুখৰ ভিতৰতে কৈ বনাই আছে আৰু। ব্যস্ত কৰাবলৈতো কাম নাই আৰু তাকে ব্যস্ত কৰাইছোঁ। পেঞ্চিলটো দি এয়াকে কৰক, এটাই বনাইছে চব। ল'ৰা ছোৱালীক মোবাইল লৈ থকাতকৈ এইবোৰতে ব্যস্ত হৈ থাকক বুলি এনেকৈ দি পেলাই বহাই থওঁ আৰু। সেইকাৰণে আজিকালি সকলো ল'ৰা ছোৱালী খালি মোবাইল। আমাৰ ছোৱালীও নোচোৱা নহয় পিছে মোবাইল চাই, কিন্তু কি কৰিব এতিয়া, মোবাইল ঘৰত আছে যিহেতু 2-3টা। মোৰতো নহ'লে দেউতাকৰ নহ'লে ককাকৰ তেনেকৈ চোৱা হয়ে। উপায় নাই, এতিয়া কি কৰিব। মাজে মাজে এনেদৰে অলপ ব্যস্ত কৰি ৰাখিব লাগে ইহঁতক। দেখিছেনে কিমান সময় কৰিম, খুব বেছি এনেকৈ 5 মিনিট নহ'লে 3 মিনিট অকণমান কৰিব, তাৰপিছত আকৌ বেলেগ এটা কামত লাগিবগৈ। ইহঁতৰ মনটো স্থিৰ নহয়, এটা কামত ৰখাই থ'ব নোৱাৰি। সেইকাৰণে এইটো কামৰ পৰা সেইটো কামত দৌৰি থাকিব। এতিয়া অলপ এইটো লিখিব, তাৰপিছতে আকৌ মোবাইল বিচাৰিবই। আমি কেনেকৈ পাৰোঁ মোবাইলৰ পৰা আঁতৰত ৰখাব চেষ্টা কৰোঁ, কিন্তু কি কৰিব নোৱাৰি। সিহঁতক মোবাইল দেখিলেই ক'ব নোৱাৰা হয়, মোবাইল লাগে খালি। কামটো কৰি আকৌ বহুত ফূৰ্তিও পাইছে, চাব দি কেনেকৈ চিঞৰিব পিছত বনাই হ'লে। মই বোলে পাৰিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই, এইটো কিনো বনালে তাই। মানুহেই নে ভূতেই নে? তাইক কৈছোঁ এইটো ভূত নিচিনা লাগিছে। তাই কৈছে নহয় এইটো মুনু। তাৰমানে তাই নিজকে বনাইছে। তাই বোলে এনেকুৱা দেখিবলৈ। কি ক'ব ল'ৰা ছোৱালী কাম আৰু। বাৰু আহিছোঁ, আজিলৈ বাই বাই সকলোকে। কি বনাইছে? ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই সকলোকে। ভূত নিচিনা লাগিছে এইটো দেই। এইকেইটা কি? হাত। আকৌ ভৰি বনাও। হৈ গ'ল।